পানী খাব লাগিব নহয় কলটো ফ্ৰেছে বনাও কিন্তু এনেকে কাম কৰি কিয় মাৰিলে পানীটো দেখোন ইমান এটা ক্লিয়াৰ নহয় মই ভাবিছিলো এই পানীটোৱে সুৰক্ষিত কিন্তু যদি এই পানীটোৱে সুৰক্ষিত নহয় তেন্তে মই শিশুটি কেনেকৈ সুৰক্ষিত থাকিব কেন আৰু পানী পৰিষ্কাৰ কৰাৰ লগতে ই আৰু ইউভি আৰু ইউএফ টেকনলজিৰে আমাৰ পানীত থকা জাৰ্ম লগতে অপবিত্ৰতাৰ পৰা সম্পূৰ্ণ সুৰক্ষা ৰাখে লগতে আমাৰ বাবে প্ৰয়োজনীয় খনিজ যেনে কেলছিয়াম মেগনেছিয়াম পটাছিয়ামকো সুৰক্ষিত ৰাখে অৰ্থাৎ প্ৰত্যেকটো গ্লাছে পবিত্ৰ লগতে স্বাস্থ্যকৰ তেন্তে আপোনাৰ ল'ৰা ছোৱালীৰ সুস্বাস্থ্যৰ বাবে কেৱল সুৰক্ষিত পানীহে বাছনি কৰক আৰু সেইবাবে কেন আৰু অতি প্ৰয়োজনীয় কেন আৰু পানী জীৱন